ব্যক্তিগতকরণ কার বিজেপি সরকার জবাব লাগে, জবাব দিও। জিন্দাবাদ। মোদী সরকার হায় হায়। মোদী হটাও দেশ বাঁচাও। মোদী হটাও দেশ বাঁচাও। জিন্দাবাদ। জিন্দাবাদ। শ্রমিক কৃষক ঐক্য জিন্দাবাদ। মূল্যবৃদ্ধি রোধ করক। মূল্যবৃদ্ধি রোধ করক। কৃষকৰ সমস্যা সমাধান কৰক। কৃষকৰ কাৰণে লাভজনক মূল্যৰ ব্যৱস্থা কৰক। জিন্দাবাদ। সমস্ত খালী পদ পূৰণ কৰি নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। ইনকলাব চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ। আঁচনিভুক্ত কৰ্মচাৰীক মজুৰি দিয়াৰ ব্যৱস্থা কৰক। আঁচনিভুক্ত কৰ্মচাৰীক মজুৰি দিয়াৰ ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ। শ্ৰম সংহিতা বাতিল কৰক। শ্ৰম সংহিতা বাতিল কৰক। ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কিষাণ মৰ্চাৰ যৌথ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি কেন্দ্ৰীয় আৰু ৰাজ্যত যি বিজেপি নেতৃত্বাধীন চৰকাৰ আছে তেওঁলোকৰ যি জনবিৰোধী, শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতি, এই নীতি পৰিৱৰ্তনৰ দাবীত আজি বিক্ষোভ সমাৱেশ সংগঠিত হৈ আছে। যোৱা 10টা বছৰ মোদী চৰকাৰত আমি দেখিছোঁ যে ভাৰতীয় সমাজৰ দুটা মূল উৎপাদনকাৰী শ্ৰেণী শ্ৰমিক আৰু কৃষকৰ জীৱন জীৱিকাৰ ওপৰত অভাৱনীয় আক্ৰমণ এই চৰকাৰে নমাই আনিছে। বৃহৎ পুঁজিপতি গোষ্ঠী যাতে অবাধে মুনাফা লুটিব পাৰে, তেওঁলোকে যাতে সৰ্বাধিক মুনাফা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে বিধি ব্যৱস্থা প্ৰণয়ন কৰিছে। শ্ৰমিক শ্ৰেণীৰ কিছু পৰিমাণে যি সকাহ দিছিল 29টা শ্ৰম আইন, এই শ্ৰম আইনক পৰিৱৰ্তন কৰি তেওঁলোকে 4টা শ্ৰম কৌডত পৰিণত কৰিছে। কামৰ সময়সীমা 8 ঘণ্টাৰ সলনি 12 ঘণ্টা বৃদ্ধি কৰিছে। শ্ৰমিক কৰ্মচাৰীক যাতে অবাধে ছাঁটাই কৰিব পাৰে মালিকে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। স্থায়ী চাকৰি, আজি স্থায়ী নিযুক্তি এতিয়া যাদুঘৰৰ বিষয় হৈছে। এতিয়া ঠিকাভিত্তিক কৰ্মচাৰী, অস্থায়ী কৰ্মচাৰীৰ প্ৰয়োভৰ হৈছে, যিসকলক চৰকাৰে চৰকাৰ আৰু মালিক পক্ষই ন্যূনতম মজুৰিও নিদিয়ে, তেওঁলোকৰ কোনো সামাজিক সুৰক্ষাৰ ব্যৱস্থাও নকৰে। আজি মোদী চৰকাৰে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট পলিচি চালু কৰিছে। আনকি প্ৰতিৰক্ষা বিভাগতো যিসকল জোৱানক ৰিক্ৰুট কৰি আছে অগ্নিপথ আঁচনিৰ অধীনত, তেওঁলোকৰ কাৰণে এই ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট পলিচি প্ৰয়োগ কৰিছে। 4 বছৰ চাকৰি, তাৰপিছত বিদায়, কোনো ধৰণৰ কোনো সামাজিক সুৰক্ষা, পেঞ্চন, গ্ৰেচুইটি একো নাই। তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। আৰু আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ জনসাধাৰণৰ টকা পইচাৰে ৰাজহুৱা খণ্ডত যিবিলাক গুৰুত্বপূৰ্ণ উদ্যোগ আৰু পৰিষেবা গঢ়ি উঠিছিল, আজি চৰকাৰে এটা এটাকৈ এই গুৰুত্বপূৰ্ণ পৰিষেবা আৰু উদ্যোগবোৰক বেচৰকাৰী যিসকল পুঁজিপতি আছে, দেশী বিদেশী, তেওঁলোকৰ হাতত পানীৰ দৰত বিক্ৰী কৰি আছে। নদী বন্দৰৰ পৰা আৰম্ভ কৰি বিমান বন্দৰ, তেল কোৰ পৰা আৰম্ভ কৰি যাৱতীয় যি পৰিষেবা আৰু উদ্যোগ ৰাজহুৱা খণ্ডত গঢ়ি উঠিছিল, তাক আজি চৰকাৰে বিক্ৰী কৰি আছে। জাতীয় সম্পদ, পাব্লিক ছেক্টৰক, ৰাজহুৱা খণ্ডক চৰকাৰে বিলোপ কৰাৰ কাৰণে তেওঁলোকে নীতি যুগুত কৰিছে। আৰু ইয়াৰ লগে লগে আমি দেখিছোঁ যে আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, সহায়িকা, তেওঁলোকে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই যোৱা কেইদিন ধৰি গুৱাহাটীৰ বুকুত আৰু বিভিন্ন জেগাত তেওঁলোকে অৱস্থান কৰি আছে। দাবী অতি সামান্য দাবী যে মাননীৰ ঠাইত মজুৰি দিব লাগে আৰু শ্ৰমিক হিচাপে তেওঁলোকক স্বীকৃতি দিব লাগে। চৰকাৰে এইটো আজিলৈকে তেওঁলোকে অস্বীকাৰ কৰি আছে এই দাবী মানিবলৈ। আৰু
আনকি মাননি বৃদ্ধি কৰিবলৈও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। 1 কোটি শ্ৰমিক কৰ্মচাৰীয়ে এই আঁচনিভুক্ত হৈ আছে, কিন্তু তেওঁলোকে শ্ৰমিকৰ মৰ্যাদা নাপায়, তেওঁলোকে মজুৰি নাপায়, তেওঁলোকে নামমাত্ৰ মাননিৰে কাম কৰিবলগীয়া হৈছে। চাহ বনোৱাৰ ক্ষেত্ৰত আমি দেখিছোঁ যি প্ৰতিশ্ৰুতি এই চৰকাৰে দিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে ভংগ কৰিছে, বেইমানি কৰিছে, বিশ্বাসঘাতকতা কৰিছে। ঠিক তেনেধৰণে দেশৰ কৃষক ৰাইজৰ প্ৰতি এই চৰকাৰে চূড়ান্ত বিশ্বাসঘাতকতা বেইমানি কৰিছে। খেতিয়ক ৰাইজক আজিলৈকে তেওঁলোকে ন্যূনতম সহায়ক মূল্য স্বামীনাথন কমিটিৰ ৰিপৰ্ট অনুযায়ী দিয়া আৰু ন্যূনতম সহায়ক মূল্য বিধিসন্মত কৰাৰ কাৰণে কোনো ব্যৱস্থা এই চৰকাৰে গ্ৰহণ কৰা নাই। 3খন কৃষক বিৰোধী আইন আনিছিল, ঐক্যবদ্ধ আন্দোলনৰ কৃষক আন্দোলনৰ হেঁচাত প্ৰত্যাহাৰ কৰিছে ঠিকেই, কিন্তু মিনিমাম ছাপোৰ্ট প্ৰাইচ বিধিবদ্ধ কৰাৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। অথচ খেতিয়ক ৰাইজৰ উৎপাদন ব্যয় মাৰাত্মকভাৱে বাঢ়িছে। সাৰৰ দাম, বিজুলীৰ দাম, বীজৰ দাম, কীটনাশক সামগ্ৰীৰ দাম ইত্যাদি ভয়ংকৰভাৱে বাঢ়িছে, কিন্তু তেওঁলোকৰ উৎপাদিত ফসল উৎপাদন ব্যয়ৰ তলত বিক্ৰী কৰিবলগীয়া হৈছে। এই অসমতো এনেধৰণৰ অৱস্থা চলি আছে। আজি অসমৰ কৃষক ৰাইজ বানপানী গৰাখহনীয়াত মাৰাত্মকভাৱে আক্ৰান্ত। এই চৰকাৰে কৈছিল যে বানপানী গৰাখহনীয়াৰ সমস্যা অসমৰ জাতীয় সমস্যা হিচাপে পৰিগণিত কৰি তাৰ সমাধানৰ ব্যৱস্থা কৰিব, আৰু যোৱা বছৰ তেওঁলোকে পাৰ্লামেণ্টত কৈছে আমি ইয়াক জাতীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰিম। ইয়াতেও বেইমানি, ইয়াতেও বিশ্বাসঘাতকতা। আৰু সাধাৰণ মানুহৰ ওপৰত এই যে আক্ৰমণ নামি আহিছে, তাৰ ফলত সাধাৰণ মানুহৰ আজি আয় কমিছে, ৰোজগাৰ কমিছে, সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা কমিছে, ফলত দেশত বজাৰত চাহিদাৰ মাৰাত্মকভাৱে দেখা দিছে। আৰ্থিক বিকাশ চৰকাৰে যিমানেই প্ৰচাৰ নকৰক কিয় আৰ্থিক বিকাশ আজি মুখ চাকাই পৰিছে। গতিকে এই কাৰণে এই নীতি পৰিৱৰ্তন প্ৰয়োজন, আৰু পৰিৱৰ্তনৰ কাৰণে আজি আটাইতকৈ আশাৰ কথা যে শ্ৰমিক কৃষক আজি ঐক্যবদ্ধ হৈছে। শ্ৰমিক কৃষক যাতে শ্ৰমজীৱী মানুহ যাতে ঐক্যবদ্ধ হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে আজি ধৰ্মীয় উন্মাদনা, বিভেদ তেওঁলোকে সৃষ্টি কৰি আছে। এটা সাম্প্ৰদায়িক মেৰুকৰণৰ অভিযান তেওঁলোকে তীব্ৰ কৰিছে, আৰু ইয়াৰ লগে লগে সাধাৰণ মানুহৰ কণ্ঠ ৰোধ কৰাৰ কাৰণে স্বৈৰতান্ত্ৰিক অভিযান চলাইছে। বিভিন্ন চৰকাৰৰ সমালোচনাক, ন্যায়সংগত সমালোচনাক দেশদ্ৰোহী বুলি আখ্যায়িত কৰি যিসকলে সমালোচনা কৰিছে তেওঁলোকক জেলত নিক্ষেপ কৰিছে, আৰু মানুহে যাতে সমালোচনা কৰিব নোৱাৰে কণ্ঠ ৰোধ কৰাৰ কাৰণে আইন কানুন তেওঁলোকে পৰিৱৰ্তন কৰি আছে। আজি ভাৰতবৰ্ষত এটা স্বৈৰতান্ত্ৰিক অভিযান চলিছে। গতিকে এনেকুৱা পৰিস্থিতিত আজি 2024 যি লোকসভা নিৰ্বাচন, প্ৰতিজন শ্ৰমজীৱী মানুহ, গণতান্ত্ৰিক মানুহ, ভাৰতবাসীৰ কাৰণে ই অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে। আজি গণতন্ত্ৰ থাকিব নে নাই এইটো নিৰ্ধাৰিত হ'ব লোকসভা নিৰ্বাচনত। ৰাইজে, বিশেষকৈ শ্ৰমজীৱী ৰাইজে কি ধৰণে ভোটদান কৰে তাৰ ওপৰত। শ্ৰমজীৱী ৰাইজে আজি তেওঁলোকৰ ৰাজনৈতিক জগতত কোন শত্ৰু কোন মিত্ৰ আজি চিহ্নিত কৰিছে, আৰু এই চৰকাৰ ই কেন্দ্ৰতেই হওক ৰাজ্যতেই হওক বিজেপি নেতৃত্বাধীন চৰকাৰ তেওঁলোকে যি ধৰণে জনবিৰোধী নীতি লৈছে, আজি ৰাইজে প্ৰস্তুত হৈ আছে তেওঁলোকক ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰণে। গতিকে আজি 2024 লোকসভা নিৰ্বাচন ভাৰতবৰ্ষৰ কাৰণে, ভাৰতৰ গণতন্ত্ৰৰ কাৰণে, ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অত্যন্ত এটা অগ্নি পৰীক্ষা বুলি আমি ক'ব পাৰোঁ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত আজিৰ এই বিক্ষোভ সমাৱেশ আৰু ইয়াৰ পিছতো শ্ৰমিক, কৃষক, শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ বিক্ষোভ সমাৱেশ সংগঠিত হ'ব। এই বিক্ষোভ সমাৱেশ এই পৰিস্থিতিত অত্যন্ত গুৰুত্বপূৰ্ণ। আমি দেশৰ সৰ্বস্তৰৰ দেশপ্ৰেমী